জুবিনৰ অবিহনে মহানগৰৰ বিশেষ স্থান নিৰ্মাণ হৈ আছে জুবিন গাৰ্গৰ সপোনৰ ভিন্টেজ কাৰখন। জুবিনৰ অবিহনে পুনৰ নিৰ্মাণ হ'ব সপোনৰ গাড়ী। আধৰুৱা জুবিন গাৰ্গৰ সপোনক পূৰ্ণ কৰিব বাহন সেৱা কেন্দ্ৰই। হয়, বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত এই দৃশ্যটো হয়তো আপুনি বহুবাৰ দেখিছে। এখন ভগ্নপ্ৰায় ভিন্টেজ বাহনৰ ভিতৰত জুবিন গাৰ্গ। পাছে বাহনখন আছিল জুবিন গাৰ্গৰ এখন সপোনৰ গাড়ী। জহি খহি যোৱা ভগ্নপ্ৰায় বাহনখনক নিজৰ মতে নিৰ্মাণ কৰিব বিচাৰিছিল হিয়াৰ আমঠু জুবিন গাৰ্গে, যাৰ বাবে কিছু মাহৰ পূৰ্বে এই বাহনখন জুবিনে লৈ গৈছিল মহানগৰৰ এটা বিশেষ স্থানলৈ, য'ত বাহনখনৰ সৈতে উপস্থিত হৈ জুবিনে নিজৰ মতে বাহনখন নিৰ্মাণ আৰু সজোৱাৰ বাবে তাগিদা দিছিল মেকানিক আৰু সেৱা কেন্দ্ৰটোৰ স্বত্বাধিকাৰী। আৰু জুবিনৰ ইচ্ছা অনুসৰিয়ে নিৰ্মাণো হৈ আছিল বাহনখন। পাছে নিৰ্মীয়মান অৱস্থাত থাকোঁতে অনাকাংক্ষিত মৃত্যুক সাৱটি লয় অসমৰ প্ৰাণৰ শিল্পীগৰাকীয়ে। আৰু বাহনখনক লৈ দেখা আধৰুৱা সপোন এটাৰ সৈতে এনেদৰে আঁতৰি যায় প্ৰাণৰ শিল্পীগৰাকী। পাছে জুবিনৰ আধৰুৱা সপোনক পূৰ্ণ কৰাৰ চেষ্টা কৰিব মহানগৰৰ এই সেৱা কেন্দ্ৰটোৱে। জুবিন গাৰ্গে যেনেদৰে বিচাৰিছিল তেনেদৰে পুনৰ নিৰ্মাণ কৰিবৰ বাবে চেষ্টা কৰিব বাহনখনক। গাড়ীখন এইখনতো একচুৱেলি এইখন হিন্দুস্তান 14 গাড়ীখনৰ নাম। এইখন 1952 মানে গাড়ীখন ওলাইছিলে। এইখন জুবিন দাই গাড়ীখন নিজে আহিছিলে গাড়ীখন দিবলৈ আমাৰ ইয়াতে। তো আমি চবেই জানো যে জুবিন দাই কিমান গাড়ী ভাল পায়। তো তেওঁৰ এই গাড়ীখনৰ প্ৰতি মানে এটা বেলেগ মৰম আছিলে, এটা সপোন আছিলে যে গাড়ীখন তেওঁ মানে কেনেকৈ বনাব, কেনেকুৱা কি হ'ব। তো এদিন মানে তেওঁ আমাৰ ছাৰ সঞ্জয় গোস্বামী ছাৰ তেওঁক ফোন কৰিলে যে দাদা মই আহি আছোঁ, তো মই গাড়ী এখন লৈ আহি আছোঁ, এখন মই বনাম, মানে এনেকৈ বনাম যেন চবেই মানে চাব আৰু। তো দাদা আহিলে, লৈ আহিলে, আহি পেলাই আমাক গাড়ীখন হেণ্ডঅভাৰ কৰিলে। তাৰপিছত তেওঁ গাড়ীখন দিয়াৰ পিছত মানে যিহেতু তেওঁ সময় নাপায় মানে সদায় আহিবলৈ বা এনেকৈ, তো তেওঁ ছাৰৰ লগত অভাৰ দ্য ফোন ডিছকাছ কৰে যে কেনেকৈ কি গাড়ীখন বনাব। তো এতিয়া তেওঁ এটা কথাই কৈছিলে যে তেওঁৰ চিনেমাখনৰ শ্বুটিঙৰ পাছত তেওঁ আহিব, আহি কেনে ভালকৈ মানে কেনেকৈ কি বনিব ইচ এণ্ড এভৰি ডিটেইলত মানে চব বস্তু তেওঁ সেনেকৈ কৈছিলে। কিন্তু আমি এতিয়া যিহেতু এইটো বহুত দুৰ্ভাগ্যৰ কথা, এটা ইনচিডেণ্ট হৈ গ'ল, এতিয়া সেইকাৰণে এতিয়া আমি গাড়ীখন যিখিনি পাৰোঁ আমি কৰিছোঁ। আৰু গাড়ীখনৰ বাহিৰৰ বডি যিখিনি কাম কৰিব লাগে সেইখিনি আমাৰ হৈ গৈছে প্ৰায়। আৰু যিহেতু গাড়ীখন ইমান পুৰণি ভিন্টেজ, চ' ইয়াৰে বস্তুবোৰ পাবলৈ বহুত টান। চ' গাড়ীখনৰ মেকানিকেল যিখিনি বস্তু আছে আমি অলৰেডি মানে অনাই আছোঁ, অৰ্ডাৰো কৰা গৈছে। ধৰক আমাৰ বেলেগ এটা টীম আছে কেলকাতাত, কানপুৰত আছে আৰু জয়পুৰতো আছে, যোনে এইবোৰ মানে আমাৰ ভিন্টেজ গাড়ীবোৰৰ বস্তুবোৰ আমি মানে আনো। তো সেইকাৰণে মেকানিকেল কামখিনি হোৱাৰ পিছে গাড়ীখনৰ যেনেকুৱা মানে পেইণ্ট যোনটো হ'ব লাগে সেইটো হৈ যাব লগালগ। আৰু জুবিন দাই এটা কথাই কৈছিলে যে গাড়ীখন মানে অৰিজিনেলিটিটো লাগিব, গাড়ীখন বাহিৰৰ পৰা যেনেকুৱা আছিলে একদম একজেক্টলি সেনেকুৱা লাগিব। আৰু বাকী ভিতৰৰ বস্তুখিনি মানে ইণ্টেৰিয়ৰটো কেনেকুৱা হ'ব, চিটবোৰ ভিতৰৰ সেইখিনি তেওঁ আহি ডিছকাছ কৰিম বুলি কৈছিলে। তো এতিয়া চাগে আমাৰ ছাৰ সঞ্জয় ছাৰ তেওঁ গৰিমা বৰুৰ লগত কথাখিনি ডিছকাছ কৰি সেইখিনি আমি আগবঢ়াম আৰু কি কৰিব লাগে। আৰু সেইটোৱে তেওঁৰ দাদাৰ যোনটো সপোন, এইটো আমি কেনেকৈ পূৰ্ণ কৰিব পাৰোঁ সেইটোৱে আমি চেষ্টা কৰিম। আৰু আশা কৰোঁ যে বহুত ভাল হ'ব এইটো। আৰু সেইটো যেতিয়া আমি পূৰ্ণ কৰিব পাৰিম সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা, কিবা এটা আমি দিব পাৰিম তেওঁৰ কাৰণে, সেইটোৱে। আহিছিলে কেতিয়ালৈ আহিছিলে আৰু কি কৈছিলে? তেওঁ একজেক্ট ডেটটোতো ক'ব নোৱাৰিম মই কোনদিনা আহিছিলে, হ'ল কেইমাহমান হ'ল। খালি আহি কেনে মানে তেওঁৰ যোনটো ফূৰ্তি মনত যে মানে মই এই গাড়ীখন মানে দাদাক লগ কৰিছিলোঁ তেতিয়া আমাৰ ছাৰক, যে এই গাড়ীখন মানে মই যেনেকুৱা আছে এতিয়া চাই লওক আৰু সেইটো কি হ'ব কোনো ধৰিবই নোৱাৰিব। তেওঁ এই বস্তুটো তেওঁৰ আছিলে মানে। আৰু চবেই যেন, কাৰণ আমি চবেই জানো জুবিন দাৰ গাড়ী দেখিলে আমি গম পাওঁ যে এখন তেওঁৰ গাড়ী, তেওঁৰ সেই বস্তুটোৱে আছিলে। আৰু আন বেলেগ গাড়ীবোৰতকৈ মানে এই গাড়ীখনৰ প্ৰতি তেওঁৰ টানটো বহুত বেলেগ আছিলে। তো মানে সদায় কৈছে যে মোৰ ভিজনটো মানে সেই ভিজনটো মই গাড়ীখনত মই দেখাবলৈ বিচাৰিছিলোঁ মানে। তো সেয়াই, তো আমি এইটোৱে আশা কৰোঁ যে যেনেকৈ পাৰোঁ মানে আমি দাদাৰ সেই সপোনটো, কাৰণ এই গাড়ীখনত তেওঁৰ সপোন, এই সপোনটো আমি মানে ইন ৰিয়েলিটি আনিব পাৰিম আৰু মানে পূৰ্ণ কৰিম, সেইটোৱে। কিবা বেলেগ কথা কৈছিল নেকি গাড়ীখনৰ ৰিলেটেড আৰু কিবা সপোনটোৰ বিষয়ে?
নাই কালাৰ চালাৰটো ধৰক একো তেতিয়া কোৱা নাছিলে বাকী যি ডিছকাছ কৰিছিলে আমাৰ অ'নাৰ সঞ্জয় ছাৰৰ লগতে কথা পাতিছিলে মানে কালাৰটো কি হ'ব কেনেকুৱা হ'ব তেওঁৰ লগতে কথা পাতিছিলে এইটো অঁ কেতিয়া মানে নিয়াৰ কথা আছিলে কেতিয়া মানে তেওঁ মানে কৈছিলে যে মই জাষ্ট শ্বুটিংটো কৰি আহি কেনে তাত মই ভালকৈ বহিম সময় দিম লগত থাকিম কেনেকুৱা কি হয় মই চাম বস্তুটো গোটেই গাড়ীটো ক'ৰ পৰা ক'ৰলৈ যায় গোটেইখিনি প্ৰচেছটো তেওঁ চাব বিচাৰিছিলে এতিয়া সেই বস্তুটো ধৰক এনেকুৱা কাম এটা কৰিবলৈতো সময় আমি ক'ব নোৱাৰোঁ কাৰণ এইটো বহুত মানে লাহে ধীৰে আৰামত কৰা বস্তু হয় কাৰণ এই বস্তুটো ইচ এণ্ড এভৰি বস্তু আপুনি ইন ডিটেইল লাগিব আৰু বস্তুবোৰ পাবলৈও বহুত টান কিন্তু ধৰক আমি যিমান তেওঁ কেতিয়াও মানে আমাক সময়ৰ কথা কোৱা নাছিল যে মোক ইমান জল্দি লাগিব এনেকুৱা কৈছে যে আৰামত কৰা কিন্তু মই লগত থাকিম চাবলৈ গোটেইখিনি বস্তু মই চাম মানে জুবিন দাই বনাই থকা টাইমত লগত থাকিব কৈছিলে যে মই গোটেই বস্তুখিনি চাম আৰু কাৰণ তেওঁ ইমান ব্যস্ত থাকে তো সদায় অহাটো তেওঁৰ কাৰণে টান ধৰক এনেও গাড়ীখন যেতিয়া দিছিলে দিয়াৰ পাছত তেওঁ এবাৰ দুবাৰ আহিছে চাইছে কেনেকুৱা কি আছে বাকী মানে যেতিয়া গাড়ীখন ধৰক শ্বেপ লৈছিলে আৰু তেতিয়া তেওঁ কৈছিলে যে মই কেনেকুৱা প্ৰচেছটো হয় কি হয় গোটেইখিনি তেওঁ চাব বিচাৰিছিলে ইচ এণ্ড এভৰিথিং আনি দিছিলে হয় তেওঁ নিজে বহি পিনে নিজে আহিছিলে মানে আমাৰ ইয়াৰ শ্ব'ৰুমলৈ তেওঁ নিজে বহি কেনে গাড়ীখনত বহি কেনে আহিছিলে লগত তেওঁৰ এজন গাড়ী চলাই কোনোবা এজন আহিছিলে লগত আৰু এজন মানুহ আহিছিলে আৰু কৈছিল নেকি নাই বেলেগ সেয়াই মই যোনটো আপোনাক ক'লোঁ তেওঁ মানে খালি এটাই কথা মানে যে মই এই গাড়ীখন যেনেকৈ আনিছোঁ দাদা সেই বস্তুটো আজি চাই লওক আৰু পিছলৈ কি হ'ব সেইটো মানে মানুহে মোক ক'ব আৰু যে মোৰ এই গাড়ীখনলৈ বেলেগ এটা ভিজন আছে সেই ভিজনটো মানে কোনো বুজি নাপাব চাগে এই গাড়ীখন দেখি পেলাই মোৰ ভিজনটো বুজি পাব এটা সপোন আজিৰ নহয় এইটো তেওঁৰ বহুত আগৰ সপোন আছিলে তো তেওঁ মানে আমাৰ থ্ৰুদি সেই বস্তুটো তেওঁ পূৰ্ণ কৰিব বিচাৰিছিলে আৰু আমি নিশ্চয় কৰিম বস্তুটো ৰাস্তাত তেওঁ এটা বেলেগ হয় এয়া দেখুৱাইছোঁ আমি এইখনেই বাহন যিখন তেওঁ এটা সপোন আছিলে যাতে ৰাজপথত গ'লে চিনি পায় জুবিন গাৰ্গৰ যিখনটো সপোন আৰু সেই সপোনটো আজি সপোন হৈ ৰ'ল কোনো নাভাবা যি খবৰ 19 তাৰিখৰ সেই খবৰটোৱে সকলোকে যিহেতু কন্দুৱালে আৰু আজিও এই যি সপোন তেওঁ বহুকেইটা সপোন আছিলে চিনেমাখনৰ পৰা আদি কৰি তেওঁ বাহনসমূহৰ যি সপোন তেওঁ গাড়ী যিহেতু চখ আছিলে গাড়ী ভাল পাইছিলে আৰু এইখন যিখন তেওঁ বাহন যিখন সপোনৰ বাহন বুলি ক'ব পাৰি আৰু সপোনৰ বাহনখন এতিয়া এইদৰে গেৰেজত পৰি আছে এতিয়া নাই তেওঁ কোনো ধৰণৰ কথা ক'বলৈ বা কেনেকৈ কি কৰিব তেওঁ বহি বুলি কৈছিলে গাড়ীখন নিৰ্মাণ কৰি থকা সময়ত বহি তেওঁ চাব কেনেকৈ কি ডিজাইন কৰিব কিন্তু আজি সেইসমূহ ক'বলৈ যেন নাই এয়া আমি দেখুৱাইছোঁ এই পৰিৱেশ অসম লাইভৰ দৰ্শকসকলক এইখন বিশেষ বাহন যিখন বাহনক লৈ জুবিন গাৰ্গে দেখিছিল সপোন আৰু এই মুহূৰ্তত এইদৰে গেৰেজত এনেধৰণে পৰি আছে গাড়ীখন গুৱাহাটীৰ পৰা বিকাশ দাসৰ ৰিপৰ্ট অসম লাইভ 24